কৃষ্ণ আজি আমাৰ সৌভাগ্য চাগে প্ৰথমটো নতুন এটা পদক্ষেপৰ কাৰণে আগবাঢ়িছোঁ আৰু নতুন পদক্ষেপতে আমাৰ লগত আছে এতিয়া ৰুদ্ৰকান্ত বৰাবাপ দুলীয়াজানৰে আৰু ইতিমধ্যে তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত ভাগৱত আচাৰ্য বঁটা লাভ কৰিছে। তদুপৰি অসমাভা যুগবন্ধু নামেৰেও বিভূষিত হৈছে। গতিকে আজি অলপ আধ্যাত্মিক জগতৰ দুই এটা কথা তেখেতৰ পৰা এটা জিজ্ঞাসা মনোভাৱ লৈয়ে আগবাঢ়িবলৈ ওলাইছোঁ। গতিকে কিনো আলোচনা হয় সেই সমস্তখিনি নিজৰ মন্তব্য একো প্ৰকাশ আজি আমি নকৰাকৈ সুধী সমাজ আৰু আমাৰ মহন্ত সমাজলৈকে সেই কথাখিনি অৰ্পণ কৰিছোঁ। আমি তেখেতৰ পৰা প্ৰথমতেই জানিব বিচাৰিম যে বৰ্তমান প্ৰেক্ষাপটত সামাজিক মাধ্যমটোক বহু গণ্যমান্য লোকৰ পৰা আদি কৰি সকলোৱে আদৰি লৈছে, কিন্তু সৌভাগ্যবশতঃ বহু ঠাইত আপুনি বা আমি নৰাধমেও শাস্ত্ৰ ব্যাখ্যা বা অন্যান্য ক্ষেত্ৰত অনুষ্ঠান কৰিছোঁ, কিন্তু আপোনাক তেনেকুৱা প্ৰচাৰ মাধ্যমত এতিয়ালৈকে দেখা পোৱা নাই। ইয়াৰ প্ৰাসংগিকতা আছেনে আপোনাৰ ক্ষেত্ৰত, নে আপুনি তাৰ অকণমান ব্যতিক্ৰম বা কি উদ্দেশ্যনো আপুনি তেনেকুৱা কৰিব বিচাৰিছে অকণমান যদি কয় বৰ সন্তুষ্ট লাভ কৰিম। নমস্কাৰ, মোৰ শ্ৰদ্ধাৰ ভাতৃপ্ৰতিম পবিত্ৰ বৰাবাপ, আপুনি আজি আমাক লগ পাই যিটো কামৰ কাৰণে আগবাঢ়িছে এইটো বৰ মহান উদ্দেশ্য আপোনাৰ। কিন্তু আপুনি আমাক যি অভিধাৰে আমাক নামকৰণ কৰি চিনাকি দিব বিচাৰিছে আমি সিমানৰ যোগ্য নহয়। তথাপি আপুনি কৈছে যে প্ৰচাৰ মাধ্যমত আজিকালি বহু লোকে ভাগৱত ব্যাখ্যা বা অন্যান্য গুৰুজনাক প্ৰচাৰ কৰা দেখা যায় বুলি কৈছে। আপুনি তাৰ ব্যতিক্ৰম কিয় অহা নাই তাৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ বুলি আপুনি যিটো প্ৰশ্ন কৰিছে, সেই প্ৰশ্নৰ উত্তৰত আমি এষাৰ কথা ক'ব বিচাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসম মুলুকত জন্মগ্ৰহণ কৰি তেওঁ স্বয়ং ঈশ্বৰ শংকৰ স্বৰূপে আহি অসমবাসীক যিমানখিনি দিব লাগে সিমানখিনি বস্তু তেওঁ দি থৈ যোৱাৰ পিছত ভঁৰাল মেটমৰা ঐশ্বৰ্যৰে সৈতে ভৰাই থৈ যোৱাৰ পিছত আমি আৰু বিশেষ আৰু দিব পৰা আমাৰ কিবা আছে বুলি আমি নাভাবোঁ। কাৰণ তেওঁ নিজেই কৈছে যে শ্লোক সংস্কৃতে আমি লিখিবাক ভাল জানি তথাপি লিখিলোঁ পদবন্ধ স্ত্ৰী বৈশ্য ক্ষুদ্ৰ জাতি তৰুক ইহাক পঢ়ি এহি মানে আমাৰ প্ৰবন্ধ। তেওঁ শ্লোক সংস্কৃতিৰে সৈতে ভালকৈ লিখিব জানে, তথাপিও তেওঁ প্ৰাঞ্জল ভাষাত ঘৰুৱা ভাষাত অসমীয়া ভাষাত তেওঁ কীৰ্তন দশম ঘোষা ৰত্নাৱলী বৰগীত ভটিমাকে আদি কৰি যিমানবিলাক লিখি মৃত্যুমুখী অসমীয়াক সঞ্জীৱনী স্বৰূপে যিবোৰ দি গ'ল আমি অসমবাসীয়ে তাকে লৈ আমি শেষ কৰিব পৰা নাই, আৰু আমি কিবা ক'লেও তাৰ পৰাই ক'ব লাগিব, আৰু সেইকাৰণে আমি সেইখিনি ক'বলৈ আমি অপাৰগ। আৰু দ্বিতীয়তে ইমান গুৰুগম্ভীৰ গাম্ভীৰ্যপূৰ্ণ কথা উহি পৰমতত্ত্ব বেদকো বাণী বুলি কৈছে। ই পৰম তত্ত্ব বেদৰ বাণী বুলি কৈছে, আৰু এইখিনি কথা স্বয়ং ভগৱন্ত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈছে, আৰু মহাভক্ত উদ্ধৱৰ আগত কৈছে, আৰু ঋষি সমাজৰ আগত কৈছে, নাৰদে যুধিষ্ঠিৰৰ আগত কৈছে, সুতে পৰীক্ষিতৰ আগত কৈছে। ইমান গুৰু গম্ভীৰ গাম্ভীৰ্যপূৰ্ণ কথাবিলাক আজিকালি প্ৰচাৰ মাধ্যমত বৰ পাতলীয়াকৈ পৰিৱেশন কৰা আমি দেখিবলৈ পোৱা যায়। সেইকাৰণে আৰু এই কথাবিলাক ইমান গহীন গম্ভীৰ কথাবিলাক আমি বৰকৈ প্ৰচাৰ মাধ্যমত মহাদেৱ শিৱই পাৰ্বতীৰ আগত কৈছিল যে ইটো কথা পৰম গুপুত কহিবাৰ নাহিকে যুগুত। সেইকাৰণে ইমান গোপনীয় ইমান তত্ত্বগধুৰ কথাখিনি আমি ক'বলৈ অকণমান ভয় লাগে। আমি যিটো দেখিছোঁ সাম্প্ৰতিক কালত প্ৰচাৰ মাধ্যমৰ যোগেদি যিটো ভাগৱতৰ গুঢ়াৰ্থ যিটো তত্ত্বগধুৰ যিটো মানে আলোচনা আৰু যিটোৰ দ্বাৰা সমাজৰ উপকাৰ হয়, আৰু ভাগৱত হৈছে কৃষ্ণস্তু ভগৱান স্বয়ং, ভাগৱতৰ নায়ক হৈছে জগতৰ ঈশ্বৰ কৃষ্ণ, আৰু ভাগৱতে কেৱল কৃষ্ণদেৱৰ গুঞ্জকহে প্ৰচাৰ কৰিছে, আৰু কৃষ্ণস্তু ভগৱান স্বয়ং বুলি কৈছে। দশলক্ষণেৰে বিভূষিত এই ভাগৱত পুৰাণত
যিখিনি কথা আছে সেই কথাখিনি অকণমান পাতলীয়াকৈ মানুহবিলাকে আলোচনা কৰা দেখা যায় আৰু তাৰ একখনৰ ওপৰত তেওঁলোকে গভীৰভাৱে আলোচনা আগ নবঢ়োৱা আমাৰ পৰিলক্ষিত হৈছে। তাত শিৱকে আদি কৰি অন্যান্য দেৱ দেৱতাবিলাককো প্ৰাধান্য দিবলৈ যোৱা দেখা যায়। আমি সেইখিনি চাই পেলাই মনত দুখ পাওঁ। আৰু এতিয়া আপুনি যেনেকৈ কৈছে আমি বিবেচনা কৰিছোঁ যে কেতিয়াবা নহয় কেতিয়াবা আমি প্ৰচাৰ মাধ্যমত আহিব লাগিব। দুই এটা খুটি নাটি চকুত ধৰা পৰিলে তাৰ বিষয়ে ভাগৱতৰ তত্ত্বৰে সৈতে একখন ধৰ্ম প্ৰচাৰ প্ৰসাৰত আমি অকণমান অৰিহণা যোগাম বুলি মনতে ভাবি পেলাই সেই দিশত আপুনি কোৱা কথাটো ভৱিষ্যতে সুদূৰ ভৱিষ্যতে আমি আগবাঢ়িম বুলি ভগৱন্তই যদি কৃপা কৰে আপোনাসৱৰ আশীৰ্বাদ হয় তেতিয়া আমি আগবাঢ়িম বুলি মনতে ভাবিছোঁ। বৰ কৃপা কৰিলে আপোনাৰ উত্তৰ ভাগে, কাৰণ প্ৰয়োজনত সামাজিক মাধ্যম এটা উৎকৃষ্ট এটা যোগাযোগ মাধ্যম হয়। সেইকাৰণে আপোনাৰ এই মন্তব্যত সন্তুষ্ট লভিলোঁ। আমি এভাগ কথা জানিবলৈ বৰ আগ্ৰহ জন্মিছে। শ্ৰীকৃষ্ণ কীৰ্তনত পাখণ্ড মৰ্দনত এটা পদত এটা শাৰী আছে যে গৰুটো অধম কৃষ্ণ বদতি। মই নিৰ্দিষ্টকৈ এই পদটো এই কাৰণেই আনিছোঁ যে অলপ দিনৰ আগলৈকে সামাজিক মাধ্যমত পৰিলক্ষিত হৈছে যে তাৰ আগৰ কথাখিনি ব্যাখ্যা নহয় বা তাৰ পাছৰ কথাখিনিও ব্যাখ্যা নহয়, নিৰ্দিষ্ট এই এটা পদৰ শাৰীক লৈ এটা বিভ্ৰান্তিমূলক প্ৰচাৰ চলিছে। আৰু আমি এটা কথা নিজৰ অভিব্যক্তিৰেহে প্ৰকাশ কৰোঁ যে অৰ্ধসত্য প্ৰকাশ হোৱাতকৈ নোহোৱাটোৱেহে উচিত। কাৰণ আধা সঁচাই কেতিয়াও সম্পূৰ্ণতাক পৰিপূৰ্ণ নকৰে, আচল সত্যখিনিক প্ৰকাশ নঘটায়। ঠিক সেইদৰে যেন লাগিছে এই এষাৰি পদক আশ্ৰয় কৰি কিছু লোকে বক্তব্য দি মূল তত্ত্বৰ পৰা অলপ ফালৰি কাটি এটা ভ্ৰান্তিমূলক পথ অৱলম্বন কৰা দেখা যায়। গতিকে আজি আপোনাৰ মাধ্যমেৰে সেই পথফাকিৰ সম্পূৰ্ণ তত্ত্বপূৰ্ণ অৰ্থটো জানিবৰ কাৰণে বৰ আগ্ৰহ প্ৰকাশ কৰিম। কৃষ্ণ, আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো আমিও দেখিবলৈ পাইছোঁ আৰু আমাৰ ইয়াৰ বিষয়ে উত্তৰ দিম বুলি ভাবি আছিলোঁ, কিন্তু দিব পৰা হোৱা নাছিল। মনতে কথাবিলাক গুজৰি থাকোঁতে আজি আপোনাৰ লগ পাই এই কথাকেইটা যেতিয়া ব্যক্ত কৰিবলৈ পাই পেলাই আজিহে মোৰ অকণমান শান্তি লাগিব বুলি ভাবিছোঁ। ভাল উপযুক্ত প্ৰশ্ন উপযুক্ত সময়ত কৰিছে, আমি তাৰ বিষয়ে বাৰু দুআষাৰ কওঁ। আপুনি ঠিকেই কৈছে, পদটোৰ পংক্তিটো সম্পূৰ্ণ বা পেৰাগ্ৰাফটো সম্পূৰ্ণ ক'লেহে সম্পূৰ্ণ অৰ্থটো ওলায়। কিন্তু তাকে নকৰি পেলাই এচাম লোকে নিজক মানে ভুল ঢাকি আৰু কাৰোবাক কোনোবা অনুষ্ঠানক আৰু কাৰোবাক মাধমাৰ মাৰোঁ বুলিয়েই এই প্ৰশ্নটো আধাখনীয়াকৈ কোৱা পৰিলক্ষিত হয়। ওপৰত পাখণ্ড মৰ্দনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাখণ্ড মৰ্দন নামৰ যিটো কীৰ্তনত মানে আধ্যায় আছে, তাৰে ৪ৰ্থ নম্বৰ আধ্যায়ত এই কথাটো মহাপুৰুষ শংকৰদেৱে তাতে লিপিবদ্ধ কৰিছে কি বুলি? শৰীৰ শৱক ময়বলে চিতে মমতা কৰয় পুত্ৰ ভাৰ্যা বিতে ৰাম তীৰ্থ বুলি কৰৈ জলত শুদ্ধি প্ৰতিমাকো কৰৈ দেৱতা বুদ্ধি ৰাম বৈষ্ণৱত নাই ঈশৱ মতি গৰুটো অধম কৃষ্ণ বদতি। মহাপুৰুষ গুৰুজনাই প্ৰাঞ্জল ভাষাত ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে, তাতে সম্পূৰ্ণ অৰ্থ ওলাই গৈছে। কাৰণ আমি সতুল্য যিটো শৰীৰ, পিত্ত শ্লেষা বাত কফ নানা দুৰাৰোগ্যৰে ভৰা এই সতুল্য শৰীৰটোকে মই বুলি নিজকে ডাঠি কৰিব পাৰিছোঁ। মই মতে অহংকাৰ বুলি কৈছে, মই বুলি ক'ব পাৰিছোঁ।
শৰীৰ সক ময় বল চিত্তে মমতা কৰে পুত্ৰ ভাৰ্যা বৃত্ত এইবোৰ অচাচত, এইবোৰ চিৰস্থায়ী নহয়। এইবোৰ আমি জন্ম হওঁতেও লৈ অহা নাই আৰু যাওঁতেও লৈ নাযাওঁ, মাজতে পোৱা। সেইকাৰণে মহাপুৰুষে ঠায়ে ঠায়ে কৈছে যে যত সুত ধন জন সবে বিষ্ণু মায়া, আকাশত প্ৰকাশে মেঘৰ যেন ছায়া, সেইবুলি মন্তব্য কৰিছে। আকৌ কৈছে বৰগীততো কৈছে পুত্ৰ পৰিবাৰৰ সবহি অসাৰ, কৰবো কাহেৰি সাৰ বুলি কৈছে। এইবিলাক ঠায়ে ঠায়ে তেওঁ সেই কথাবিলাক লিপিবদ্ধ কৰি থৈ গৈছে। তেনেহ'লে মমতা কৰে পুত্ৰ ভাৰ্যা বৃত্তে, যিবোৰ আমাৰ পৈতৃক সম্পত্তি নহয় আৰু যিবোৰ আমাৰ লগত নাযায় আৰু এইবোৰ অচাচত অস্থায়ী বস্তুবিলাকত আমি মিছাকৈ মোহ কৰি পেলাই আমি তাতে আমি সোমাই গৈছোঁ। মমতা কৰে পুত্ৰ ভাৰ্যা বৃত্তে, আৰু তীৰ্থ বুলি কৰে জলত শুদ্ধি। তীৰ্থ কলিযুগত তীৰ্থৰ কোনো কাম নাই বুলি কৈছে। গংগাকে আদি কৰি যিমানবোৰ মানে নদী মাতৃকা আছে, মহেশ্বৰ নেওগে অসমখন নদী মাতৃকা দেশ বুলি কৈ গৈছে প্ৰান্তিকত, আৰু সেই নদীবিলাক তীৰ্থ বুলি কৈছে হয়, কিন্তু কলিযুগত তীৰ্থ নাই। মহাপুৰুষ কৃষ্ণদেৱে দশম স্কন্ধ ভাগৱতত অকুৰাগত এষাৰ কথা কৈছিল, কহিলা অকুৰ আগে দশম স্কন্ধত, জলময় শিলাময় দেৱতীৰ্থ যত, জানিবা তাৰা সব দেৱতীৰ্থ হয়, তথাপিতো সাধু সব শ্ৰেষ্ঠ আতিশয়। এই তীৰ্থতকৈও সাধুসকল ভকতসকলক শ্ৰেষ্ঠতা কৰি পেলাই মহাপুৰুষ গুৰুজনাই কৈছে। আৰু যুধিষ্ঠিৰে যেতিয়া বিদুৰ মহাভক্ত বিদুৰ যেতিয়া তীৰ্থ ভ্ৰমণ কৰি আহি পেলাই যুধিষ্ঠিৰৰ ৰাজসভালৈ আহিছিল, তেতিয়া যুধিষ্ঠিৰেও এষাৰ প্ৰশ্ন কৰিছিল যে কোনো ক্ষেত্ৰ তীৰ্থভূমি এতকাল ফুৰা ভ্ৰমি, কেনমতে মিলিল আহাৰ, জানিলোঁ তোমাকো পায়া তীৰ্থহে পবিত্ৰ ভৈল। তীৰ্থৰ সাধিলা উপকাৰ, তুমি নিজে মহাতীৰ্থ, তুমি তীৰ্থৰ উপকাৰ সাধন কৰিবৰ কাৰণেহে গৈছিলা। পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থ যত, সবে হোৱে পাপত মলিন, কৃষ্ণক হিয়াত লৈ ভকতে পৰশে গৈ, তেহে হোৱে পাতকতহীন। সেইকাৰণে সেই তীৰ্থবিলাক মলিন বুলি কৈছে, আৰু কৃষ্ণক হিয়াত লৈ ফুৰে ভগৱন্তক ভগতে, কাৰণ কৃষ্ণ পাদ পদ্মজাৰ হিয়াত সাক্ষাৎ শুনিব কৃষ্ণৰ গুণ নামত আসম্বাদ, অৰ্থাৎ একখনীয়া ভকতেহে কৃষ্ণৰ পাদপদ্ম হিয়াত ৰাখে। সেইকাৰণে সেইষাৰ কথা ৰত্নাৱলীত কৈছে। সেইকাৰণে আমি তীৰ্থবিলাকো শুদ্ধ নহয় বুলি কৈছোঁ, কলিযুগত তীৰ্থবিলাক মলিন হয় বুলি কৈছে। কাৰণ দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰে, পাতে কত গৈলা তল, হৰি নামে পালে তেখনে উদ্ধাৰে, দেখা ভকতীৰ বল বুলি একাদশ স্কন্ধ ভাগৱতত কৃষ্ণ উদ্ধৱ সংবাদতো সেইষাৰ কথা কৈছে। আকৌ আমি যি তীৰ্থ যেতিয়া কাম নাই কলিযুগত, তথাপিও আমি গংগা গয়া প্ৰয়াগ হৰিদ্বাৰ আদি তীৰ্থবিলাকত গৈ আমি স্নান দান অৰ্পণ আদি কৰোঁ, আৰু সেই তীৰ্থবিলাকক স্বয়ং ভগৱন্তৰ মানে পাদুদ্যকী গংগা বুলি আমি সেৱা পূজা কৰোঁ। কলিযুগত নাই বুলি কৈছে কাম। ওম গংগেশ্বৰ যমুনেশ্বৈব গোদাবৰী সৰস্বতী নৰ্মন্দে সিন্ধু কাবেৰী জলহস্মিন ইহ সন্নিধি, কুৰুক্ষেত্ৰ গয়া গংগা প্ৰভাস পুষ্কৰানিশ্চ, পুণ্যানি তানি তীৰ্থানি স্নানকালে ভৱন্তি হ। সেই গংগা গয়া যমুনাকে আদি কৰি সেই মহামহা তীৰ্থসকল মোৰ স্নান কৰিবৰ সময় হৈছে, আৰু তোমালোক আহি পেলাই উপস্থিত হোৱা বুলি আমি সেই তীৰ্থ আবাহন কৰি লওঁ। কিন্তু কলিযুগত তীৰ্থবিলাকৰ কাম নাই, সকলোবোৰ পাপত মলিন হৈ আছে। কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গৈছিলে, সকলোবোৰ পুণ্যকে আদি কৰি তীৰ্থকে আদি কৰি সকলো তেওঁৰ লগতে গৈছিলে। কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পিছত সকলো তেওঁৰ লগত গৈছে। সেইকাৰণে পাছত কলিযুগত সেইবোৰ কৰণীয় কৰ্ম নহয় বুলি কৈছে। যত ধৰ্ম আছিল কৃষ্ণৰ লগত গুচি গৈলা,
একস্থান হইয়া হৰি নাম মাত্ৰ ৰৈলা এতেকেষে নামতে সমস্ত পুণ্য পাই জানিয়া যতনে ফুৰা হৰিগুণ গাই নামে তপ জপ বন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামেষে গতিদাতা ইহ পৰকালে নাম বিনে গতি নাই চাৰিও বেদৰ ইষে মুখ্য অভিপ্ৰায় চাৰিখন বেদৰ মুখ্য অভিপ্ৰায় কি কেৱল কীৰ্তনে সংসাৰ তৰি বন্ধ চিন্দি হন্ত আপুনি হৰি বুলি কোৱাৰ পিছত আমি তীৰ্থৰ প্ৰয়োজনীয়তা আমি উপলব্ধি কৰা নাই। তাৰপিছত কৈছে প্ৰতিমাটো কৰৈ দেৱতা বুদ্ধি প্ৰতিমা সোণ ৰূপ তাম কাঁহ পিতল আদি নানা ধাতুৰে গঢ়া প্ৰতিমাবিলাককে আমি স্বয়ং ভগৱন্ত তাত সোমাই আছে বুলি ষোড়শ উপাচাৰে সৈতে প্ৰতিমাবিলাকক পূজা কৰিছোঁ। কি বুলি কৈছোঁ? নমো সৎপাত্ৰ সিদ্ধ সুহবিৰ্বি বিধান এক ভক্ষণম নিবেদয়ামি দেৱ দেৱেশ সৰ্বতৃপ্তিকৰং পৰম অখণ্ডানন্দ সম্পূৰ্ণ গৃহাণ জলমুত্তমম পাদৈ পাদ্যং ভগৱন্তৰ চৰণ ধোৱাবা হস্তই অৰ্ঘং ভগৱন্তৰ হাত ধোৱাবা দীপং দৰ্শয়ামি ভগৱন্তৰ ওচৰত বন্তি গছ জ্বলাবা নৈবেদ্যং সমৰ্পয়ামি নৈবেদ্যখিনি ভগৱন্তৰ প্ৰতিমাৰূপী ভগৱন্তক সমৰ্পণ কৰিবলৈ এইবিলাক যিবোৰ বিধান দিয়া আছে সেইবিলাক কলিযুগৰ কাৰণে সেই মূৰ্তি পূজা নাই। মূৰ্তি তিনিবিধ চিন্ময় মৃন্ময় আৰু বাংময়। বাংময় মানে বাক্যস্বৰূপা অৰ্থাৎ ভাগৱত হৈছে শব্দ ব্ৰহ্মৰে আৰু দশলক্ষণে বিভক্ত যি ভাগৱত সেই ভাগৱতখনৰ কথা কৃষ্ণদেৱে স্বয়ং উদ্ধৱৰ আগত কৈ গৈছিল। উদ্ধৱে সুধিছিল হে প্ৰভু ভগৱন্ত তুমি বৈকুণ্ঠী হোৱাৰ পিছত তুমি গুচি যোৱাৰ পিছত আমিনো তোমাক ক'ত পাম? তেতিয়া কৃষ্ণদেৱে এষাৰ কথা কৈছিল যে তিৰুদ্ধায় পবিষ্টু হয়ং শ্ৰীমদ্ভাগৱতাৰ্ণম তেহনয় বাংময় মূৰ্তি প্ৰত্যক্ষু বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাচিনী অৰ্থাৎ মোৰ তীৰ্ধনৰ পিছত মোৰ সমস্ত শক্তি ভক্তি বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰত নিবন্ধ কৰি ৰাখিছোঁ। কলিযুগত যি ভাগৱত শাস্ত্ৰ পঢ়িব যি শুনিব যি সেৱা কৰিব যি দৰ্শন কৰিব সকলোৱে পাপ নাশ হয় বুলি কৈছে। সেই ভাগৱত বাংময় মূৰ্তিহে আমি মানিব লাগে। সেইকাৰণে প্ৰতিমাকো কৰৈ দেৱতা বুদ্ধি বৈষ্ণৱতো নাই সবমতি। এজন বৈষ্ণৱ যি ২৪ তত্ত্বৰে একাদশ ইন্দ্ৰিয়ৰে সৈতে আৰু য'ত ভগৱন্ত আত্মাৰূপী ভগৱন্তৰ হৃদয়ত বাস কৰি আছে হেৰা আৰু তুমি মই একবিনে নহো দুই অবিদ্যা মায়াত ভিন্ন দেখি মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী সেই হেতু তুমি মই সখী বুলি কৈছে। তেনেহ'লে সেই কৃষ্ণদেৱে কোৱাৰ পিছত আমি কি কৰিছোঁ? এজন বৈষ্ণৱ মোৰ গৃহাগত হৈছে। সেই বৈষ্ণৱত নাই সবমতি উপৰোক্ত মতি যিবোৰ জড় বস্তু শাশ্বত নহয় যিবিলাক মানে চিৰস্থায়ী নহয় আৰু যাক সেইখিনি কৰিব নালাগে সেইখিনিকে জ্বৰখিনিকে আমি স্বয়ং বুলি সম্পূৰ্ণ মানে জীয়া বস্তু বুলি সেইসকলক যেনেকৈ মানি ষোড়শ উপাচাৰৰ সৈতে পূজা কৰি স্নান দান তৰ্পণ আদি কৰিলোঁ কিন্তু এজন বৈষ্ণৱক সেইখিনি কৰিব পৰা নাই কাৰণে ভগৱন্তক কৃষ্ণদেৱে কৈছে যে গৰুটো অধম অৰ্থাৎ গাধ গৰুতকৈ অধম গাধ বুলি কৈছে যে মূৰ্তিক পূজা নকৰিবা। ইয়াত এইবিলাক প্ৰশ্ন অহা নাই। এইবিলাকক যে তোমালোকে কৰিব পাৰিলা এইবিলাকক যে স্বয়ং শুদ্ধ সনাতন বুলি ভাবি পূজা কৰিলা কিন্তু এজন বৈষ্ণৱক উপৰোক্ত মতি নাই নকৰিলা কিয়? সেইকাৰণে যে বৈষ্ণৱত নাই ই সবমতি উপৰোক্ত মতিকেইটা বৈষ্ণৱত কেলৈ নহ'ল? যদি তোমালোকৰ নাই গৰুটো অধম কৃষ্ণবদতি সেইজনক গৰুতকৈ অধম গাধ বুলি কৃষ্ণদেৱে কৈছে। সেয়াকে শংকৰদেৱে নানা শাস্ত্ৰৰ পৰা আনি পেলাই তেখেতে কৈছে যে আমাকো নিন্দিবা পাছে টিকা ভাষ্য চাই আমাক নিন্দা কৰিবা যদি আমি সেইবোৰ টিকা ভাষ্যৰ পৰা আনি পেলাই তাত লিপিবদ্ধ কৰিছোঁ যদি তাত মূল শ্লোক নোপোৱা তেতিয়া আমাক গালি পাৰিবা। এতিয়া শংকৰদেৱৰ এটা নিজস্ব কথা নহয় টিকা ভাষ্য চাই লিখা কথা। কৃষ্ণ কিছুমান কথা কোৱা গৈছে শুনিবলৈ পাইছোঁ যে উৰেষা বৰ্ণনৰ পৰা পদৰ উক্তি দিছে কি বুলি? কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰা ভগিনী ও যাৰ যেন লক্ষণনীৰ মিউ ভিনী ৰাম শুনি বিপ্ৰৰূপী বিষ কৰ্মা গৈলা লৰি
তিনিৰো প্ৰতিমা তেতিখনে দিলা গঢ়ি। সেইখিনি সময়ত কি যুগ আছিল আমি ঠাৱৰ কৰিব লাগিব, কাৰণ সত্য যুগে আছিল ধ্যান সমাধি, তেত্ৰাত অনেক যজ্ঞ আৰাধি, দাপৰত পূজে ভক্তি ভাৱে, কলিত কীৰ্তনকহে গতি পায়। কলিত শৰীৰ কীৰ্তন এৰিয়া আনমতে চাহে গতি, যেনে কুলবধূ নিজ স্বামী তেজি, ভজে গয়া উপপতি, সত্য যুগে ধ্যান, তেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আৱৰণ আহিকে দুজা। দুজা মানে দুটা বস্তু কাম নাই। সত্য যুগত যদিও ধ্যান শ্ৰেষ্ঠ আছিল, তথাপিও ভগৱন্তৰ নাম দ্বাদশ নাম ল'বলগীয়া হৈছিল। আৰু তেত্ৰা যুগত যদিও যুগ ধৰ্ম যজ্ঞ আছিল আৰু তাত ভগৱন্তৰ নাম ল'বলগীয়া হৈছিল, অষ্টনাম ল'বলগীয়া হৈছিল। আৰু তেনেকৈ কলি যুগৰ তেত্ৰা যুগতো দাপৰ যুগতো ভগৱন্ত কৃষ্ণ অৱতাৰ হৈছিল সেইখিনি সময়তে, আৰু তাত যুগ ধৰ্ম পূজা আছিলে, আৰু তাত সেই নাম ভগৱন্তৰ অষ্টনাম এনেকৈ ল'বলগীয়া হৈছিল। ঐশ্বতং কেশৱং বিষ্ণুং হৰিং সত্যং জনাৰ্দনং, হংস নাৰায়ণ স্নৈৱ বিষ্ণু নামস্তকং শুভং। সেই অষ্টনাম লোৱা হৈছিল যুগ ধৰ্ম থাকিওতেও, আৰু তাত নাম ল'বলগীয়া হৈছিল। কিন্তু কলি যুগত দুজা নাই, মানে দুই নাই, একমেৱ দ্বিতীয়ম, এক কৃষ্ণৰ ব্যতিৰেকে এক কৃষ্ণৰ নামৰ বাহিৰে দ্বিতীয় কৰ্ম কৰিবলগীয়া কলি যুগত নাই। যদি কৰা হয় মিছাতে কেৱল চৰ্ম মাত্ৰ পায়, একোৱে ফল নধৰে। এই শাস্ত্ৰবিলাক চাৰিও যুগৰ সকলো কথা মহতিয়াই পেলাই তাত লিখি থোৱা থাকে। তাকে কৃষ্ণই সেইখিনি সময়ত ইন্দ্ৰদ্যুম্ন ৰজা এজন মূৰ্তি উপাসক আছিল, আৰু এজোপা মানে এডাল কাঠ সাগৰেদি উটি আহিছিল। সেই কাঠডালকে তেওঁ কৰত দি দুফাল কৰিছিল, কৰি পেলাই তাতে প্ৰতিমা সাজিম, কেনেকৈ সাজিম সপোনত দেখা পাই পেলাই সেই কথা গুণাগঠি কৰি থাকোঁতেই ভগৱান কৃষ্ণদেৱ আৰু লগতে বিশ্বকৰ্মাক দুজন ব্ৰাহ্মণ ৰূপী আহি পেলাই সেইখিনি ক'লে যে এওঁ এজন বিশ্বকৰ্মা সদৃশ এজন ব্ৰাহ্মণ, আৰু এওঁ তোমাক প্ৰতিমা বনাই দিব, আৰু সেই প্ৰতিমা তুমি পুজিব পাৰিবা। সেইখিনি সময়তহে উপদেশ দিছিল। সেই কথাকেইটা কলি যুগত কৰিবৰ কাৰণে কোৱা নাই। এইবোৰ এক্সপায়াৰ্ড ডেট যোৱা টেবলেট। সেই টেবলেটবিলাক যেনেকৈ খালে মানুহৰ বেমাৰ ভাল হওক চাই বেমাৰ বেছিহে হ'ব, সেই তেনেকুৱা কথা কলি যুগত কেৱল সেইবোৰ কৰিবলগীয়া একো কথা নাই বুলি আমাক শাস্ত্ৰই ঘূৰি ঘূৰি প্ৰমাণ দিয়াৰ পাছতো, গুৰুজনাৰ দেশত য'ত কীৰ্তন দশম ঘোষাৰ ৰত্নাদি থকাৰ পিছত আৰু মানুহবোৰ শিক্ষিত ইমান হৈছে, তথাপিও মানুহে এই কথাকেইটা বুজিবলৈ কেলে চেষ্টা কৰা নাই বা কেলে বুজা নাই, আমি সেইটো ভাবিহে মনত অকণমান অশান্তি অনুভৱ কৰিছোঁ। কৃষ্ণ বৰ যথোপযোগ্য উত্তৰ এভাগ দিলে, দীঘলীয়া হ'ল অকণমান, হ'লেও তাত গোটেইখিনি বস্তু সোমাবলগীয়া আছিলে, সোমালে, বৰ উপকৃত হ'লোঁ। অৱশ্যে এই কথাখিনি জনসাধাৰণ যিখিনি ভকতীয়া সমাজ আছে তাৰ কাৰণেই যিহেতুকে উপস্থাপন কৰিছে, বৰ সুন্দৰ ব্যাখ্যা দিলে, বৰ উপকৃত হ'ল। ইয়াতে আৰু কিছু কথা আছিলে, তথাপিতো নতুন এভাগ জানিবলৈ প্ৰয়াস কৰিম। আমি বহু ক্ষেত্ৰত দেখা পাওঁ ব্যাখ্যাকাৰসকলে যেতিয়া কৃষ্ণক শ্ৰেষ্ঠ আসন দিবলৈ যায়, তেতিয়া মহাদেৱ বা শিৱক অলপ হেয় জ্ঞান কৰা দেখা যায়। তদুপৰি যেতিয়া মহাদেৱ বা শিৱক আদিমূল তত্ত্ব হিচাপে দেখুৱাবলৈ প্ৰয়াস কৰে, তেতিয়া কৃষ্ণদেৱৰ অস্তিত্বই নাইকিয়া কৰি দেখুওৱা যায়। ইয়াৰ লগতে সংগতি ৰাখি শ্ৰীকৃষ্ণ কীৰ্তনৰ শংকৰদেৱতো এভাগ নাম অপৰাধ পাওঁ আমি। নাম অপৰাধতো কিন্তু এটা কথা আছে যে কৃষ্ণ আৰু মহাদেৱৰ মাজত ভেদ জ্ঞান কৰিব নালাগে। ঠিক একেদৰে এই সমস্তখিনি কথা আকৌ গুৰুজনাই পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ পৰা আনিছে, 84 নম্বৰ অধ্যায়ৰ পৰা। তাতো এই কথাখিনি সন্নিৱিষ্ট হৈ আছে। এতিয়া আমাৰ জিজ্ঞাসা মনোভাৱ এইটোৱে হ'ল যে আমাৰ ব্যাখ্যাকাৰসকলে বা সমাজত কৃষ্ণক শ্ৰেষ্ঠ দেখুৱাবলৈ যাওঁতে মহাদেৱক কিয় হেয় জ্ঞান কৰে, বা অন্যহাতে মহাদেৱক পৰম পুৰুষ সত্ৰা হিচাপে দেখুৱাবলৈ যাওঁতে শ্ৰীকৃষ্ণদেৱৰ তাত অস্তিত্ব বিলুপ্তি গঢ়বলৈ ঠেলি পঠিয়ায়। অকণমান তাৰ বিষয়ে ক'লে উপকৃত হ'ম। কৃষ্ণ, আপোনাৰ বৰ ধুনীয়া ধুনীয়া সময় উপযোগী প্ৰশ্ন কৰিছে। প্ৰচাৰ মাধ্যমত আমি এইবোৰ দেখি পাইছোঁ। কিন্তু
কেনেধৰণক আমি উত্তৰ দি আপোনাক সন্তুষ্ট কৰিব পাৰিম নাজানো, তথাপি আমি যৎ পৰোনাস্তি চেষ্টা কৰিম শাস্ত্ৰৰ মাধ্যমেৰে সৈতে। শাস্ত্ৰমতে এই যি কথা কহয় কেৱলে পাখণ্ড নহয় বুলি কৈছে। কাৰণ শিৱ আৰু কৃষ্ণ সেই দুজনাক নাম অপৰাধত আপুনি এষাৰ কথা পাইছে, তাত এনেকৈ আছে, অগুণ নাম যত বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰে জিনৰ, ৰাম নামৰ শিউম অপৰাধী, নৰকত বঞ্চে দৈবে বাধি। বিষ্ণু আৰু শিৱৰ নামৰ যদি প্ৰভেদ কৰি পেলাই যদি কোনোবাই উপলুঙা কৰে তেতিয়া কি হ'ব? নামৰ সমান তাৰ অপৰাধী নাই বুলি কৈছে, আৰু তাক নৰকত বঞ্চিবই, তাক দেৱতায়ো বাধা দিব নোৱাৰে বুলি কৈছে। যে গুণনামৰ যত বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰে জিনৰ, নামৰ শিও মহা অপৰাধী, নৰকত বঞ্চে দৈৱ নবাধি বুলি কৈছে। আকৌ উপদেশত কৈছে, যত গুণ নাম ধৰ্ম অনুপাম, আক সাৰ কৰি ধৰা, যত দেৱ ধৰ্ম দূৰতে তেজিয়া, অকৃষ্ণত ভকতি কৰা। যিমানবোৰ গুণনাম ধৰ্ম অনুপম বুলি কৈছে, গুণনামত যত বিষ্ণু শিৱৰ, কাৰণ ভগৱন্তৰ যিবোৰ নাম তাতে শিৱ নামটোও সোমাই আছে। এইটো মহাদেৱ শিৱৰ নাম বা মহেশ্বৰ বুলি কৈছে, আমি নলওঁ বুলি যদি কোনোবাই কৈছে, কৃষ্ণৰ নামো শিৱ আৰু শিৱৰ নামো কৃষ্ণ, দুই অভিন্ন বুলি কৈছে, ভকত আৰু ভগৱন্ত অভিন্ন বুলি কৈছে। সেইকাৰণে শিৱৰ নামো কৃষ্ণ আছে কোনোবা ঠাইত, আৰু কৃষ্ণৰ নামো শিৱ আছে। যেনে আমি সদায় কীৰ্তন গাই থাকোঁ, কেশৱ শিৱ শিৱ ঘোষিও সদায়, ৰাম নাম বিনা বান্ধৱ নাই, আৰু ব্ৰহ্মাহৰ মহেশ্বৰ, আৰু সেইখিনিতে ব্ৰহ্মাহৰ মহেশ্বৰ শিৱক বুলি কৈছে, আৰু পৰম ঈশ্বৰ তুমি মহামহেশ্বৰ বুলিও কৈছে, ভগৱন্তকো মহেশ্বৰ বুলি কৈছে, মহাযোগ ঈশ্বৰ মহেশ্বৰ। সেইকাৰণে ভগৱন্তক কৃষ্ণৰ নামো মহেশ্বৰ। সেইকাৰণে সেই তাত যদি কোনোবা ভিন্ন বুদ্ধি কৰে, শিৱৰ নাম এইটো মই নলওঁ, কৃষ্ণৰ নামত ল'লে আমাৰ এখন ধৰ্ম মানে অপৰাধ হ'ব, সেই বুলি কৈছে। কিন্তু শিৱ বৈষ্ণৱহে, কিন্তু তেওঁৰ ভগৱান হ'ব নোৱাৰে, আৰু তেওঁ ভগৱান হিচাপে তেওঁ পূজা কৰিলে তেওঁ কোনো গতি দিব নোৱাৰে, ভকতি দিব নোৱাৰে, মুকুতি দিব নোৱাৰে, তেওঁ বৰহে দিব পাৰে। কাৰণ বৰ দি পেলাই তেওঁ নিজেও বিপদগ্ৰস্ত হয় বুলি আপোনালোকে সকলোতে পাইছে। সেইকাৰণে আমি ভাগৱত পঢ়োঁতে ভাগৱতৰ প্ৰথম মংগলাচৰণতে কৈছে যে, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। ব্ৰহ্মা হৰ মানে হৈছে শিৱ, আৰু হৰি মানে বিষ্ণু। ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এই তিনিজন, অৰ্থাৎ বিষ্ণুও ভগৱান নহয়, আৰু বিষ্ণুৰ উপাসকসকলক বৈষ্ণৱ বুলি কয়। ভগৱন্তৰ যদিও 5টা ভাগত আমাৰ ধৰ্মটো বিভক্ত হৈছে, যেনে শাক্ত, শৈৱ, গাণপত্য, বৈষ্ণৱ আৰু সৌৰ, কিন্তু বৈষ্ণৱ ধৰ্মৰো আকৌ 5টা ভাগ আছে, যেনে দ্বৈতবাদ, অদ্বৈতবাদ, দ্বৈতাদ্বৈতবাদ, শুদ্ধাদ্বৈতবাদ আৰু বিশিষ্ট দ্বৈতবাদ বুলি কৈছে। আমাৰ দ্বৈতবাদ, দ্বৈত মানে 2, দৈৱ দ তাতৈকাৰ দন্ত দ্বৈত মানে 2, আমাৰ 2 নহয় 1, একমেৱ দ্বিতীয়ম। আমি কৃষ্ণৰ ভাৰ্যা লক্ষ্মী সৰস্বতীকো আমি কৰিব নাপায়। সেইকাৰণে এই শিৱ যে আমাৰ উপাস্য দেৱতা নহয়, সেই কথাটো বৰগীতত কৈছে মহাপুৰুষ গুৰুজনাই, যে ব্ৰহ্মা হৰ পুৰন্দৰ জাকেৰি চাকৰ বুলি কৈছে। ব্ৰহ্মা হৰ পুৰন্দৰ মানে ইন্দ্ৰ, ব্ৰহ্মা ইন্দ্ৰ আৰু শিৱ ভগৱন্তৰ চাকৰ বুলি বৰগীতত তেওঁ ঠাই দিছে। আৰু আজিকালি শিৱৰ নামত কি কৰিছে, আমি বলবমকে আদি কৰি যিবিলাক দেখা পাইছোঁ তাত, আৰু আমাৰ একশৰণীয়া ভকতৰ ল'ৰা ছোৱালীবিলাকো তাত শিৱ আমাৰ সনাতন ধৰ্মৰ প্ৰতীক বুলি শিৱক আমাৰ তাত জল শিৱধাম যায়েগা জল চৰাকে আয়েগা বুলি গাই পেলাই তেওঁলোকে শ্লোগান দি জল চৰাবলৈ যায়। কিন্তু ক'ত জল চৰাইগৈ, তাত কোনো শিৱৰ মূৰ্তি প্ৰায় থানবিলাকত নাথাকে, শিৱৰ লিংগ থাকে। এইটো যুগত লিংগ মানে হৈছে পুৰুষংগ। যদি শিৱক তোমালোকে জগতৰ পিতৃ বুলি ভাবিছা, নিজৰ বাপেকৰ লিংগ নিজৰ সন্তানে পুত্ৰ পুত্ৰীয়ে বাৰু দৰ্শন কৰেনে? নিজ পিতৃৰ লিংগ দৰ্শন কৰি তাত গাখীৰ আৰু পানী ধৰাটো কিমান সমীচীন হৈছে?
সুধিমণ্ডলে বিচাৰ কৰক। সেইকাৰণে আমি শিৱক বৈষ্ণৱ বুলি আমি ভাবিব পাৰোঁ। আৰু তেখেতে পাৰ্বতীয়ে সুধিছে শিৱক যে তুমি যথাযথ বান্ধি আৰু গাত ভস্ম সানি তুমি কাক পূজা কৰা? তেতিয়া তেওঁ কৈছে যে মই মোৰ উপাস্য দেৱতা কৃষ্ণ মই পূজা কৰোঁ আৰু তুমিও কৰিবা বুলি কৈছে। আৰু মোহিনীৰূপী ভগৱন্তই কৃষ্ণক কেনেকৈ মন মোহিলে আৰু শিৱই, আৰু ভগৱন্তই যেতিয়া আদি সত্য যুগত ভগৱন্তই ব্ৰহ্মাক 4 শ্লোকে ভাগৱত কৈছিল, আৰু সেই ব্ৰহ্মাকো যি ভাগৱত পাইছিল সেই ব্ৰহ্মাকো জীৱৰ শাৰীত পেলাই থৈছে। মহাপুৰুষ মাধৱদেৱৰ দৃষ্টিত ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সহ্য মাজে আশ্ৰয় ঘুমতি যায়। তুমি সেই চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। একমাত্ৰ কৃষ্ণস্তু ভগৱান স্বয়ং, আৰু ভাগৱতে কৃষ্ণৰ কথাহে কৈছে। সেইকাৰণে কৃষ্ণৰ ব্যতিৰেকে আমাৰ এখন ধৰ্মত আন দেৱতা কেতিয়াও উপাসনা কৰিব নাপায়, আৰু সেইবোৰ যদি উপাসনা কৰা হয় তেতিয়া আমাৰ এখন ধৰ্মটো আমাৰ নষ্ট হ'ব বুলি কৈছে কৃষ্ণ। বৰ সুন্দৰকৈ উত্তৰ ভাগ দিলে, তাৰ কাৰণে কৃতাৰ্থ হ'লোঁ। কিন্তু আমাৰ এভাগ সংশয় থাকি গ'ল, যিটো আমি প্ৰকাশ কৰিছিলোঁ যে মহাদেৱক পৰম সত্ৰা বা সৃষ্টিসত্ৰা বুলি দেখুৱাবলৈ যাওঁতে বৰ্তমান প্ৰেক্ষাপটত কিছু ব্যাখ্যাকাৰৰ দ্বাৰা আমি নাম উল্লেখ কৰিব বিচৰা নাই, তেওঁলোকৰ দ্বাৰা শ্ৰীকৃষ্ণৰ একেবাৰে অস্তিত্ব বিলুপ্তি গহ্বৰলৈ গুচি গৈছে। অকণ সংক্ষিপ্ত ৰূপত দুআষাৰ কওকচোন। কৃষ্ণ প্ৰশ্ন কৰিছে, আৰু প্ৰশ্নবিলাক বহু ৰেফাৰেঞ্চ আনি দিবলগীয়া হোৱাৰ কাৰণে দীঘললৈ মই অতি চুটিকৈহে কৈছোঁ, কিন্তু আৰু দেধাৰ মানে উপমা আছে, কিন্তু সকলোবোৰ উপমা দিবলৈ গ'লে বৰ বৃহত্তৰ হ'ব। সেইকাৰণে সংক্ষেপে আমি ক'ব বৰকৈ নোৱাৰোঁ। আমাৰ কথাবিলাকো অকণমান খৰ, কিন্তু আমি জানো যে সকলোৱে জানেই, আৰু ভাগৱতৰ কথাবিলাক ইমান মানে চমুকৈ ক'ব নোৱাৰি, কাৰণ খৰকৈ ক'বই লাগিব সময়ৰ সাপেক্ষলৈ চাই। কাৰণ যিজন ৰামক সূৰ্যবংশৰ ৰাম, আৰু তেওঁ কেতিয়াও মূৰ্তি পূজা কৰা নাই, আৰু তাৰ প্ৰমাণ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত উল্লেখ কৰিছে যে যাৰ মহাক্ৰোধে কটাই ক্ষতেগ্ৰাহে সাগৰ কহলোল কৰে লংকাক লাগিয়া মাজে বাট দিলা অদৰীয়া আতিশাদৰে। সাগৰ ভয়ত কম্পমান হৈ লংকালৈ যাবৰ কাৰণে সাগৰেও যেতিয়া বাট দিছে, সেইজন পৰম ঈশ্বৰ ৰামক আমি ভগৱান বুলিয়েই আখ্যা দিছোঁ, আৰু 4 অংশ অৱতাৰ। আৰু সেই ৰামে বাৰু কেতিয়া শিৱক পূজা কৰিছিল? আৰু যদিও কৰিছিল, কীৰ্তিবাস তুলসী দাস আদি পৰঞ্জাসকলে তেওঁলোকে নিজৰ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে তেওঁলোক শাক্তপন্থী আছিল, তেওঁলোকে ক'ব পাৰে। কিন্তু আমাৰ নগাঁও জিলাৰ কদলীবনৰ কবি মাধৱ কন্দলীৰ ৰামায়ণত কিন্তু সেইবোৰ কথা নাই, আৰু সেই মাধৱ কন্দলীৰ ৰামায়ণত সেইবোৰ কথা নাই। আৰু তেওঁলোকে আৰু এষাৰ কথা কৈছে যে ৰামে দুৰ্গাক পূজা কৰিছিল, আৰু দিহানাম গাই দুৰ্গা পূজে ৰামচন্দ্ৰে ৰাৱণ বধিতে, আৰু ৰামচন্দ্ৰে পাতে পূজা শৰৎ কালতে অকাল বোধন পূজা। আৰু তাত দুৰ্গাই ৰামৰ পৰীক্ষা চাবৰ কাৰণে আৰু পদুম ফুলবিলাক চুৰ কৰি লুকুৱাই থৈছিল। 100 পদুম ফুল দিলেহে দুৰ্গাৰ পূজা হয়। তেনেকুৱাতে সেই ৰামে হনুমন্তক সেই পদুম ফুল আনিবৰ কাৰণে মানস সৰোবৰ হ্ৰদলৈ পঠাইছিলে, আৰু হনুমন্ত আহি দেৰি হোৱাৰ কাৰণে সেইবিলাক পূজাবিলাকৰ একোটা একোটা সময় নিৰ্ধাৰণ কৰা থাকে। সময় যেনে খন গুচি যায়, তেতিয়া সেই পূজাৰ কোনো অৰ্থ নাই। সেইবুলি তেতিয়া ৰামে ফুল নাপালে, তেতিয়া ভগৱন্তৰ ৰামৰ চকুটো হৈছে কমল। কমল মানে পদুম ফুলৰ লোচন, কমলৰ লোচন। সেই নিজৰ চকুটোকে ধনুৰ কাঁড়েৰে সৈতে উলিয়াই পেলাই দুৰ্গাৰ আগত পূজা দিবৰ কাৰণে উদ্যত হ'ল। তেতিয়া দুৰ্গাই স্বয়ং ৰূপ ধৰি পেলাই ৰামক আশীৰ্বাদ দিছে। তেনেহ'লে সেই দুৰ্গায়ো ৰামক মানি পেলাই ফুল চুৰ কৰি থোৱা ফুলপাহ উলিয়াই দিবলৈ মানে তেওঁলোকৰ ভাষাত লিখা ৰামায়ণতে পোৱা যায়। তেনেহ'লে ৰামে কেতিয়া পূজা কৰিলে? আৰু কৃষ্ণয়ো শিৱক পূজা কৰিছে বুলি কৈছে, সেইটো অনৰ্থক। কাৰণ কৃষ্ণৰ কথাখিনি মহাপুৰুষ জনাই যি ধুনীয়াকৈ উপস্থাপন কৰিছে, আৰু মহাভাৰতত ভীষ্ম পৰ্বত 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈকে সেই 25টামান অধ্যায়ত গীতা শাস্ত্ৰখন
লিপিবদ্ধ কৰা আছে আৰু গীতা শাস্ত্ৰ মহাভাৰতত কৃষ্ণদেৱ সমস্ত গুঞ্জক তাত বৰ্ণনা কৰি থোৱা আছে। তথাপিও ব্যাস মতিভ্ৰম হৈ অৰ্থাৎ পাগল সদৃশ হৈ বাতুলাকাৰ হৈ পেলাই বদৰিকাশ্ৰমত থাকিবলগীয়া হৈছিল আৰু নাৰদৰ উপদেশত মহাভাগৱত ৰচনা কৰিবলগীয়া হৈছিল। তাত কৈছিল যে প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক, নকৰিলা পৰীক্ষাত কৰি কৃষ্ণ কীৰ্তনক, সিজিল তোমাৰ ঋষি পৰম অয় নাই, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ। তেনেহ'লে সেই ভাগৱতত সম্পূৰ্ণ ধুনীয়াকৈ কথাখিনি লিখি থোৱা আছে। তেনেহ'লে আমাৰ সেই ভাগৱত শাস্ত্ৰ কলিযুগৰ আজিৰ তাৰিখৰ যিখন টেলিগ্ৰাম বুলি কয়, সেই আজিৰ তাৰিখৰ যিখিনি কথা আছে 10 লক্ষণেৰে বিভূষিত ভগৱন্তৰ কৃষ্ণৰ গুণ যশৰে মানে পৰিপূৰ্ণ যিখন শাস্ত্ৰ, সেই শাস্ত্ৰখনত কৃষ্ণটো ভগৱান স্বয়ং আৰু কৃষ্ণৰ কথাই কৈছে। আৰু মহাপুৰুষ শংকৰদেৱে আমি কৃষ্ণকহে উপাসনা কৰিবলৈ কৈছে। আৰু সনাতন ধৰ্ম বুলি কওঁতে ইটো নিৰূপম ধৰ্ম সনাতন, আকাশী কীৰ্তন কৰে সাধুজন, আৰু শুনিও দশম কৃষ্ণৰ পৰম জনম কৰম বুলি গুণমালা পুথিত মহাপুৰুষ শংকৰদেৱৰ যি মানে ভুৰুকাত হাতী বৰা গুণমালা পুথিত ধৰ্ম সনাতন ধৰ্ম বুলি কৈছে। সনাতন ধৰ্ম মানে চিৰস্বাতত, যিটো আগতেও আছিল এতিয়াও আছে আৰু আগলৈ থাকিব, সেইটো হৈছে একশৰণ ধৰ্ম। আৰু সেইটোৱে কৈছে আদি সত্য যুগে শুদ্ধ ধৰ্ম, আছিল এক মাত্ৰ হৰি নাম, দেৱ সবে গুপ্ত কৰিলে কৰি কপট, হেন হৰি নাম ব্যক্ত কৰি সমস্ত লোকক উধাইলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পদ বুলি ধুনীয়াকৈ উপস্থাপন কৰিছে। সেইকাৰণে আমাৰ বাকী একো পূজা কৰিবলগীয়া আমাৰ নাই, খালি আমাৰ দুজাই নাই বুলি কৈছে। কলিযুগত কেৱলে কীৰ্তনে সংসাৰ তৰি, বন্ধ চিনি সন্ত আপুনি হৰি। আকৌ কৈছে ভাল উপায় পাইলোঁ ভাই ভাই ৰাম নাম নিগমৰ ৰহস্য। আমি ইয়াত ইমান ধুনীয়া ভাল উপায় এটা পাইছোঁ, ৰাম নাম নিগম ৰহস্যক জানে যিটো লোকে সততে কীৰ্তন কৰে মোক বুলি কৈছে। আৰু কৃষ্ণৰ পৰম দুৰ্লভ আৰু হয় বুলি কৈছে, আৰু নিশেষ বুলি কৈছে, কৃষ্ণ কীৰ্তনৰ নিশেষ বুলি কৈছে, আৰু বাকী কৰণীয় কৰ্ম নাই বুলি কৈছে। সেইকাৰণে আমাৰ সকলোবোৰ দেৱতাতকৈ শ্ৰেষ্ঠ দেৱতা স্বয়ং ভৃগুমণিয়েও গোৰ মাৰি কৃষ্ণক শ্ৰেষ্ঠতা দেখুৱাই প্ৰমাণ কৰি থৈ গৈছে, অনেক শাস্ত্ৰত লিপিবদ্ধ আছে। সেইকাৰণে কলিযুগত মনুষ্য জন্ম পাই হৰিক ভজাটো সমান ডাঙৰ উপকাৰ নাই। আৰু ইয়াকে আমি অতি চমুকৈ আপোনাক উত্তৰ দিছোঁ, আৰু কিবা ভুল ভ্ৰান্তি হ'লে আপোনাক সবে নিজ বিবেচনাৰ সৈতে আমাক ক্ষমা কৰিব। কৃষ্ণ সংক্ষিপ্ত ৰূপত কৈছে, তথাপিতো হ'ব বাৰু। আমি আৰু এভাগ কথা শেহতীয়াকৈ জানিব বিচাৰোঁ। যিহেতুকে আমি প্ৰথম হ'লোঁ মনুষ্য মানৱ, গতিকে ইয়াত যিখিনি আমি যোগৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰিয়েই হওক, বা কাৰোবাৰ সুবিধাৰ কাৰণেই হওক, বা কেতিয়াবা প্ৰয়োজনবোধ কৰিয়েই হওক, আমি আদি যি আমাৰ হিন্দু শাস্ত্ৰ হিন্দু দৰ্শনে সনাতন ধৰ্ম বুলি কয়, পৰৱৰ্তী কালত নতুনকৈ আমি ধৰ্ম কিছু দেখা পোৱাৰ ভিতৰত ইছলাম বুলিয়ে যদি কয়, বৌদ্ধই হওক খ্ৰীষ্টান ধৰ্মই হওক, এই সকলোখিনি প্ৰয়োজনবোধহে আহিছে। আৰু এইটো কথা ধৰক যে সকলোৰে মূল সত্তা কিন্তু একেশ্বৰবাদী, এজনকেই বাঞ্ছা কৰে। আৰু সেইকাৰণে আমি এক প্ৰকাৰে ক'বলৈ গ'লে আমি সহোদৰো হওঁ। এতিয়া কথাটো হ'ল যে যিহেতুকে আমাৰ দেহত চলনা শক্তি স্বৰূপে থকা এই ৰক্তইও, কাৰোবাৰ যদি অ' পজিটিভ ৰক্ত আছে, যদি সেইজন ইছলামৰ কোনোবা মৌলবীও হয়, সেই ৰক্ত যদি কোনোবা এজন হিন্দুৰ দেহত, পুৰোহিত এজনৰ দেহতো যদি প্ৰদান কৰা যায়, তেতিয়াহ'লে সেই ৰক্তই কোনো ধৰণৰ জাতিকুল বিভাজন নকৰে, সেই ৰক্তই কেৱল ৰক্তৰ কামহে কৰে। ঠিক সেইদৰে আমি সমস্ত মানৱ জাতিয়ে এই মনুষ্য হিচাপে জন্ম হোৱাৰ কাৰণে আমাৰ প্ৰকৃত কৰ্ম আৰু প্ৰকৃত ধৰ্ম কি হয়, অকণ দুটা বাক্যত ক'লে বৰ উপকৃত হ'ম। কৃষ্ণ বৰাদেউ বৰ সুন্দৰ বৰ মানে টান প্ৰশ্নই আপুনি কৰিছে।
কিন্তু ইয়াত অতি সংক্ষেপে উত্তৰ দিব বৰ কঠিন হয়। তথাপিও আপুনি কৈছে যে মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম, কাৰণ মানে আমি অমৃতৰ সন্তান বুলি কৈছে মানৱ জাতিটোক, আৰু আৰু একে ভগৱন্তৰে সন্তান মানৱ প্ৰজাতি বুলি কৈছে। এটা প্ৰজাতিহে মানৱ, যেনেকৈ প্ৰত্যেক জীৱৰ যেনেকৈ সৰীসৃপ প্ৰাণীৰ প্ৰজাতি লালুকি ভেকুলীৰ পৰা নাইপিয়াৰ পৰা আদি কৰি গোটেইবোৰ এটা প্ৰজাতি হয়, তেনেকৈ আমাৰ মানৱ এটা প্ৰজাতিহে। তাত সকলোৱে যি ধৰ্মই নাগাওক সকলোবোৰ তেওঁলোক আমি ভাতৃত্ববোধৰে আমি একেডাল জৰিৰে বান্ধ খাবলৈ আমাক সকলো মহাপুৰুষসকলে তাকে শিক্ষা দিছে। কাৰণ হিন্দু মুছলিম শিখ ইছাই আপছ মেই ভাই 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 কহোঁ ভাই পিয়াৰা এইচা হোগা চলন হামাৰা বুলি কৈছে। কাৰণ আমি মানৱ প্ৰেমী। যদি মুছলমান ইছলামসকলে তেওঁলোকে একমাত্ৰ আল্লাহক কৰে পূজা, কাৰণ তেওঁলোকে কোনো দেৱ দেৱতাক পূজা নকৰে। যদি তেওঁলোক নাস্তিক হ'লহেঁতেন, ভগৱন্ত আমি হিন্দু ধৰ্মত কৃষ্ণক ভগৱান বুলি, কৃষ্ণকে আদি কৰি মানে অনন্ত নামেৰে সৈতে সহস্ৰ নামেৰে সৈতে ভগৱন্তৰ অবিধাদি নানা নামেৰে সৈতে আমি ভগৱন্তক জানো। যেনে হৰিকো প্ৰকাশ কৰে ৰামকৃষ্ণ নামে, হেন নাম নলৈয়া মৰয় কোনো কামে। ৰামকৃষ্ণ নামেৰে সৈতে হৰিক আমি প্ৰকাশ কৰোঁ। তেনেকৈ তেওঁলোকে খোদা আল্লাহ হামদুল্লাহ আদি নামেৰে সৈতে তেওঁলোকে প্ৰকাশ কৰে। আৰু তেওঁলোকে যদি নাস্তিক হ'লহেঁতেন তেতিয়া আমি তেওঁলোকক আমি বেয়া পাইছোঁ বেলেগ কথা। আমি একে ভগৱন্তৰ সন্তান, আমি সকলোৱে ভগৱন্তক নানা নামেৰে তেওঁলোকে আল্লাহ নামেৰে মাতিছে, আৰু যীশু খ্ৰীষ্টৰ মানে খ্ৰীষ্টানসকলে গড নামেৰে মাতিছে। ভগৱন্তৰ নামেই তেওঁলোকে প্ৰে কৰিছে ইমান ধুনীয়াকৈ, আৰু তেওঁলোকৰ প্ৰাৰ্থনা পদ্ধতিবিলাক বৰ সুন্দৰ। আৰু তেওঁলোকে ইছলামসকলে চৌদি আৰৱত বা চৌদি আৰৱ আদি ঠাইৰ পৰা মক্কা মদিনা সেইফালৰ পৰা আনি পেলাই যিবোৰ মানে ভাষা, সেই ভাষা আনি পেলাই অসমত যদিও ইছলামসকল জন্ম হৈছে, তেওঁলোকে ইমান কষ্ট কৰি যেনেকৈ আমি সংস্কৃত শিকি পেলাই সংস্কৃতিৰ সৈতে নানা দেৱ ভাষাৰে সৈতে আমি শাস্ত্ৰবোৰ পঢ়িবলৈ যত্ন কৰোঁ, তেনেকৈ কোৰাণ শ্বৰীফ ইৰাণ ইৰাক হওক, আফ্ৰিকা আফগানিস্তান হওক, য'তেই মুছলমান হওক, অসমতে হওক, তেওঁলোকে এখন কোৰাণ শ্বৰীফ একে ভাষাৰেই তেওঁলোকে পঢ়িছে। তেওঁলোকৰ আমাৰ স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ যেনেকৈ তেওঁলোকৰ আদি ভাষা হৈছে আলিফ, আলিফ বে তে চে হে খে চিন চিন সোৱাদ্ৱাইন আইন গাইন লিমজাম আদি তেওঁলোকে সেইবোৰ পঢ়ি পেলাই, যেনে ঋতু ৰে যে ৰি তেপেচ টু ঋতু মুকিবুল মেজে মু কাবজেৰ কি বেজে বুল লামলাম জেলি মুকিবুল আদি নামেৰে সৈতে তেওঁলোকে ভগৱন্তৰ আল্লাৰ নাম তেওঁলোকে কোৰাণ শ্বৰীফ বৰ কষ্ট কৰি উৰ্দু বা আৰবী ভাষা শিকি পেলাই তেওঁলোকে আল্লাহক মানিছে। কিন্তু আমাৰ মহাপুৰুষ শংকৰদেৱে প্ৰাঞ্জল ভাষাত ধুনীয়াকৈ লিখি থৈ কৈছে যে শ্লোক সংস্কৃতে আমি লিখিব আকৌ ভাল জানি, তথাপি লিখিলোঁ পদবন্ধ স্ত্ৰী বৈশ্য ক্ষুদ্ৰ জাতি তৰ্ক ইহাক পঢ়ি। এই মানে আমাৰ প্ৰবন্ধ বুলি কোৱাৰ পিছতো আমি নিজৰ ধৰ্মটো নাজানো, আমি বিভ্ৰান্ত হৈ পেলাই নানা দেৱ দেৱী উপাসনা কৰি পেলাই হিন্দু ধৰ্মটো আমি একেশ্বৰবাদ কৃষ্ণৰ যিটো ধৰ্ম, কৃষ্ণস্তু ভগৱান স্বয়ং শাস্ত্ৰ ভাগৱতত ইমানবোৰ লিখি থোৱাৰ পিছতো আমাৰ বিভ্ৰান্তি হৈ পেলাই নানা দেৱতা পূজা কৰি আছোঁ। কিছু ইছলামসকলে খ্ৰীষ্টানসকলে এক ঈশ্বৰবাদ, একেশ্বৰবাদৰ বাহিৰে তেওঁলোকে আনক পূজা কৰা নাই। সেইকাৰণে আমাৰ সেইসকলো আমাৰ ভাতৃ, আৰু সেইসকল আমি সকলোৰে ভাই ভাই ভাৱেৰে থাকি পেলাই এখন আমি সুন্দৰ সমাজ গঢ়ি পেলাই আমি অমৃতৰ সন্তান ভগৱন্তৰ সন্তান হৈ পেলাই আমি ইয়াত কোনো কাজিয়া পেচাল হৈ হাল্লা নোহোৱাকৈ আমি আগবাঢ়ি যোৱাটোহে আমাৰ মানে উদ্দেশ্য হ'ব লাগে। আৰু ইছলামসকলৰো আব্দুল মালিকে ইমান ধুনীয়াকৈ ধন্য নৰ তনুভাল আদি বৰ ধুনীয়া ধুনীয়াকৈ আমাৰ, আৰু ইছমাইল হুছেইনে আমাৰ অসমীয়া ভাষালৈ আমাৰ গুৰুজনাৰ বিষয়ে কৈ গৈছে। আৰু শংকৰদেৱৰ দিনতো আমাৰ মানে এজন দৰ্জী আছিলে চান্দখা, আৰু দৰ্জীয়ে স্বয়ং মাধৱদেৱ লগতে থাকি চাৰি হস্তৰ শংকৰদেৱক দেখা পোৱা নাছিল, আৰু চান্দখাই দৰ্জীজনে চাৰি হাতৰ চোলা এটা শংকৰদেৱক মানে চিলাই পেলাই উপহাৰ দিছিল বুলি আমি পাইছিলোঁ। কৃষ্ণ বৰ চুটিকৈ আপোনাক ক'বলৈ প্ৰয়াস কৰিছোঁ, ইয়াতে ভুল ভ্ৰান্তি হ'লে আপুনি ক্ষমা কৰিব। কৃষ্ণ। বৰ মনঃপুত উত্তৰভাগ দিলে। আমিও তাকেই বিচাৰিছিলোঁ যে মনুষ্য হিচাপে আমি যিয়ে ধৰ্ম নলওঁ কিয়, মানৱ ধৰ্মটোহে আমাৰ মনুষ্যৰ পৰম ধৰ্ম। যিটো উদাহৰণ আমি দিবলৈ অকণ প্ৰয়াস কৰিছিলোঁ যে ৰক্তই জাতি কুল যেনেকৈ বাট বিচাৰ নকৰে, তেনেকৈ
আমিও সঁচাকৈয়ে মানৱ হিচাপে জীয়াই থাকিব লাগে, তাত জাতিকুল বিচাৰ কৰিবও নালাগে। আৰু আমি মানৱে সকলোৱে একে পন্থাৰে মানৱতাক প্ৰথম গুৰুত্ব দি, যেনেকৈ জীৱহিংসা নকৰা, সকলোকে বিষ্ণু জ্ঞান বা আত্মজ্ঞান কৰা আদি মাধ্যমখিনি লৈ যদি আমি আগবাঢ়োঁ, তেন্তে হ'লে আমাৰ এই হিন্দু দৰ্শনৰ যিয়ে কলিযুগ বা অন্যান্য ধৰ্মাৱলম্বীৰ যিখিনি সময় কাল চলি আছে, এইখিনি সুন্দৰকৈ গতি লাভ কৰাত সহায় হ'ব। গতিকে আজি আৰু দীঘলীয়া নকৰোঁ, অৱশ্যে কিছু কথা থাকি গ'ল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি সুদূৰ ভৱিষ্যতলৈ যদি গুৰুজনেও কৃপা কৰে আৰু আপোনাৰো যদি কৃপা লাভ হয়, তেন্তে হ'লে পৰৱৰ্তী কালত আলোচনা ৰাখিবলৈ প্ৰয়াস কৰিম। আজিলৈ এৰিছোঁ, কিন্তু এভাগ কথা শ্ৰোতাবৃন্দলৈ আৰু মহন্ত সুধী সমাজলৈ প্ৰকাশ কৰিব বিচাৰোঁ যে আজি আমি যিখিনি কথা আলোচনা কৰিলোঁ, এই কথাখিনিত আমাৰ নিজৰ কোনো ধৰণৰ মত নাই, আমাৰ অভিব্যক্তি প্ৰকাশ কৰা নাই। আমি তেখেতৰ পৰা জিজ্ঞাসা মনোভাৱ এটাৰে জানিবলৈ প্ৰয়াস কৰিছোঁ। গতিকে তেখেতে আমাৰ দ্বাৰা উপস্থাপন কৰা যিখিনি দুই এক প্ৰশ্নৰ উত্তৰ আমাক দিলে, এই সকলোখিনি উত্তৰ আমি সুধী সমাজ আৰু মহন্ত সমাজলৈ এৰিলোঁ। গতিকে সকলোৱে বিচাৰ্য বিষয়খিনি চাই আমাক কমেণ্টৰ মাধ্যমেৰেই হওক বা বিভিন্ন যোগাযোগ মাধ্যমেৰেই জনাব বুলি আশা প্ৰকাশ কৰিলোঁ। আৰু গুৰুজনাৰ কৃপা হ'লেও ভৱিষ্যতলৈ এনে কাৰ্য হাতত ল'বলৈ আশাবাদী। কৃষ্ণ।